নমস্কাৰ আজি হৈছে 4 ডিসেম্বৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব আৰু এই মুহূৰ্তত দিব বিচাৰিছো ৰাজ্যবাসীলৈ এটা ইণ্টাৰনেশ্যনেল বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত এটা ভয়ংকৰ খবৰ আহিছে বিশেষজ্ঞসকলে কোভিডক লৈ নতুন কিছুমান তথ্য প্ৰকাশ কৰিছে আপোনাৰ যদি কোভিড হৈছিল তেনেহলে ভালদৰে চাই লওক আপোনাৰ মগজুটো কোভিড থাকিব পাৰে হয় আপুনি ঠিকই শুনিছে 1 পৰা 4 বছৰৰ ভিতৰত এই কোভিড মানুহৰ মগজুত থিতাপি লয় বুলি কৈছে বহু মানুহৰ এনেকুৱা চান্সেছ থাকে যে গোটেই জীৱনটো কোভিড তেওঁলোকৰ শৰীৰত থাকি যাব পাৰে আৰু ইয়াৰ জৰিয়তে মানুহৰ জীৱনত যথেষ্ট হালহলনি হয় মগজুৰ বিকৃতি পৰ্যন্ত হ'ব পাৰে বুলি উল্লেখ কৰিছে বিশেষজ্ঞসকলে এক বিশেষ পৰীক্ষাত এক বিশেষ সমীক্ষাত প্ৰকাশ পাইছে তথ্য লৈ আহিছে সবিশেষ এই মুহূৰ্ত বাতৰিটোলৈ মন কৰিব বহু বছৰ কোভিড ভাইৰাছ মগজুত বিভিন্ন ধৰণে ক্ৰিয়া কৰি থাকে সেইবাবে মানসিক চাপ ৰোগ ইত্যাদি দেখা দিছে কোভিড সংক্ৰমিতৰ আৰু গৱেষকসকলে শেহতীয়াকৈ দিলে এই ভয়ংকৰ তথ্য হেলমহল্টেজ মিউইক আৰু লুডভিগ মেক্সিমিলিয়াছ ইউনিভাৰ্চিটিৰ গৱেষকৰ তথ্য এক দীৰ্ঘদিনীয়া অধ্যয়নৰ পাছত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য এছআৰএছ কোভিড-2 স্পাইক প্ৰটিন মস্তিষ্কৰ সুৰক্ষাত স্তৰত থাকে আৰু মেনিংগেছ আৰু খুলিৰ হাড়ৰ মজ্জা সংক্ৰমণৰ পিছত থাকে 4 বছৰলৈকে কোভিড-19 মহামাৰীৰ আঁৰৰ ভাইৰাছ হৈছে এছআৰএছ কোভিড-2 আৰু সংক্ৰমণৰ পিছত বছৰ ধৰি মগজু আৰু মেনিঙত থাকে এই ভাইৰাছ যাৰ ফলত মগজুৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পৰে এক মুখ্য জাৰ্মান অধ্যয়ন অনুসৰি ই মানুহৰ মস্তিষ্কত বাৰুকৈ প্ৰভাৱ পেলায় আৰু নিউৰো ডিজেনাৰেটিভ ৰোগৰ আশংকা বৃদ্ধি হয় এই প্ৰভাৱৰ ফলত এলএমইউ বায়োটেকনলজিৰ প্ৰফ আলি আৰ্ট ইউআৰকে প্ৰকাশ কৰিছে এই প্ৰভাৱৰ বিষয়ে আৰু মগজুৰ বয়স বৃদ্ধি ত্বৰান্বিত হয় যাৰ ফলত ভয়ংকৰ প্ৰভাৱ পৰে সংক্ৰমিতৰ 5 পৰা 10 বছৰৰ স্বাস্থ্যকৰ মগজুৰ কাৰ্যক্ষমতা হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে দীঘলীয়া কোভিডৰ স্নায়ুবিক লক্ষণবোৰ শুনিলে আপুনিও আচৰিত হ'ব যেনে মূৰৰ বিষ টোপনিৰ ব্যাঘাত আৰু মগজুৰ বিকাৰ হ'ব পাৰে সংক্ৰমিতৰ প্ৰায় 5 পৰা 10% লোকে দীঘলীয়া কোভিড অনুভৱ কৰাৰ সম্ভাৱনা আছে এক বিশেষ অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য পৰৱৰ্তী খবৰ এতিয়া উত্তপ্ত হৈয়ে আছে ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে বাংলাদেশৰ সামগ্ৰী অসমত নচলিব আৰু অসমত আৰু ব্যৱহাৰ কৰা নহ'ব বাংলাদেশী যিসমূহ সামগ্ৰী আছে ইতিমধ্যে সীমান্তত সকলো সামগ্ৰী জ্বলাই দিয়া হৈছে চাৰখাৰ কৰা হৈছে যিহেতু প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে কালিৰ পৰাই দেখা পোৱা গৈছে যে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু বাংলাদেশত এতিয়া হিন্দুৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে সেইবাবে অসমতো এতিয়া একাংশ লোকে ওলাই আহিছে ৰাজপথলৈ আমি জনাই আছো সবিশেষ এই মুহূৰ্তত এতিয়া ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশী সামগ্ৰী দাহ কৰা হৈছে বাংলাদেশৰ সৈতে সকলো সামগ্ৰীৰ আমদানি ৰপ্তানি বন্ধ কৰাৰ হুংকাৰ বা আদি বন্ধ কৰি দিলে কুচিয়াৰা নৈত নামিবলৈ ব্যৱহাৰ কৰা পথ এপৰে বাংলাদেশৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানেৰে এটা উত্তাল প্ৰতিবাদ কালি বাৰী ৰোডৰ বিসৰ্জন ঘাটত অব্যাহত আছে বাংলাদেশৰ সৈতে বাণিজ্যিক লেনদেন এপৰে শ্ৰীভূমি জিলা আমদানি ৰপ্তানি সংস্থাই লেনদেন বন্ধ কৰিব বুলি জনাইছিল জাননী কিন্তু লেনদেন অব্যাহত থকাত ক্ষোভিত হৈ পৰে বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থ বিসৰ্জন ঘাটত জ্বলাই দিয়ে বাংলাদেশৰ পৰা অহা বহু আৰু এতিয়া দিবলৈছে বিশেষ খবৰ অধিক ভয়ংকৰ হ'বলৈ গৈ আছে পৰিস্থিতি কিয়নো কোভিডতকৈ অধিক ভয়ংকৰ ভাইৰাছ আহি আছে এইবাৰ গতিকে আপোনাৰ সন্তানকো আপুনি সাৱধান অৱলম্বন কৰাটো জৰুৰী কিয়নো এই পৰ্যন্ত 15 জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে এই ভাইৰাছবিধত আক্ৰান্ত হৈ এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে বহু লোকৰ মাজত আৰু এই ভাইৰাছত সাধাৰণতে আপুনি যদি সংস্পৰ্শতো আহে তেতিয়াও কিন্তু বিয়পিব পাৰে আপোনাৰ দেহত অন্যথা কাপোৰৰ পৰাও আহিব পাৰে এই ভাইৰাছ আমি জনাই আছো সবিশেষ এই মুহূৰ্তত জনাই আছো এটা অতিকৈ ডাঙৰ খবৰ এতিয়া মাৰবাৰ্গ ভাইৰাছ সন্ত্ৰাস চলাইছে 17খন দেশত দ্ৰুতগতিত সংক্ৰমণ হয় এই মাৰাত্মক ভাইৰাছবিধ কোভিডতকৈও ভয়ংকৰ এই ভাইৰাছ
ইয়াৰ লক্ষণ হৈছে কোভিড আৰু ইবলা ভাইৰাছৰ সৈতে প্ৰায় একেই আৰু সংক্ৰমিত হোৱাৰ 2 দিনৰ পৰা 21 দিনৰ ভিতৰত ধৰা পৰে এই লক্ষণসমূহ। ৰুৱাণ্ডাত এই মাৰাত্মক মাৰবাৰ্গ ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যু হৈছে 15 জন লোকৰ। এই ভাইৰাছৰ লক্ষণসমূহ হৈছে চকু, মুখ আৰু নাকেৰে তেজ ওলায়। অতি সহজতে ইজনৰ পৰা সিজনলৈ সংক্ৰমিত হয় এই মাৰবাৰ্গ ভাইৰাছ। আৰু ডায়েৰিয়া, পেটৰ বিষ, বমি হোৱা, খামুচি ধৰা, দুৰ্বল হৈ পৰা এইসমূহ লক্ষণে দেখা দিয়াৰ পিছতে মুখ, নাক আৰু চকুৰে তেজ ওলাবলৈ ধৰে। সংস্পৰ্শ, কাপোৰ, কানিৰ আদিৰ জৰিয়তেও দ্ৰুতভাৱে সংক্ৰমিত হয় এই ভাইৰাছবিধ। ইতিমধ্যে 17খন দেশত এই ভাইৰাছক লৈ জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, নৱবৰ্ষ সমাগত আৰু এতিয়া পিকনিক নৱবৰ্ষ উদযাপনক লৈ আহি গ'ল SOP আৰু নিয়ম নামানিলে এতিয়া বিঘা হ'ব জৰিমনা। পিকনিক নিউ ইয়েৰ পাৰ্টিক লৈ আহি গ'ল এতিয়া SOP। আমি জনাই আছো সবিশেষ এই মুহূৰ্ত বাতৰিটোলৈ মন কৰিব। পিকনিক নিউ ইয়েৰ পাৰ্টি কৰাৰ পূৰ্বে এতিয়া সাৱধান হওক আপুনি, কিন্তু পিকনিক নিউ ইয়েৰ পাৰ্টিক লৈ আহি গ'ল SOP। এতিয়া নিয়ম নামানিলে আপুনি পৰিব বিপদত। সুৰাপায়ী চালকৰ ওপৰত থাকিব এতিয়া তীক্ষ্ণ নজৰ। মডিফাই বাইক চলোৱা আৰু ষ্টাণ্ট প্ৰদৰ্শনতো এতিয়া নিষেধাজ্ঞা আৰক্ষীৰ। ৰাজহুৱা স্থানত উচ্চ স্তৰত বজাব নোৱাৰিব মিউজিক আৰু DJ আতচবাজি ব্যৱহাৰ কৰি নিয়ম উলংঘা কৰিলে পৰিব এতিয়া বিপদত। আৰু বিয়লি 4:30 বজাৰ পিছত থাকিব নোৱাৰিব বনভোজৰ স্থানত। শান্তি শৃংখলা বজাই ৰাখি নৱবৰ্ষৰ আনন্দ উপভোগৰ আহ্বান জনাইছে এতিয়া প্ৰশাসনৰ তৰফৰ পৰা। আৰু বজালী জিলা প্ৰশাসনে ইতিমধ্যে প্ৰকাশ কৰি খবৰ, এতিয়া ৰেচন দোকানী আপোনাক ঠগিব নোৱাৰিব বা চাউল কমকৈ দিলে এতিয়া আপুনি দিব পাৰিব অভিযোগ। আপুনি আপোনাৰ ৰেচন সংগ্ৰহ কৰিলেনে? যদি আপুনি ৰেচন সংগ্ৰহ কৰিছে এইকেইটা কথা মনত ৰাখিব। এতিয়া বিনামূলীয়া চাউলৰ নামত ৰেচন দোকানী আপোনাক ঠগিব নোৱাৰিব। 5 কেজিৰ 5 কেজি চাউলেই দিব লাগিব গ্ৰাহকক এতিয়াৰে পৰা, কিয়নো বিভিন্ন অঞ্চলত 5 কেজিৰ পৰিৱৰ্তে 4 কেজি 500 গ্ৰাম চাউল দিয়াৰ অভিযোগ উত্থাপন হৈছে। এপৰে সুলভ মূল্যৰ দোকানীয়ে এই কাম কৰিলে যোগান বিভাগক দিয়ক আপুনি অভিযোগ। কোনো কাৰণতে এতিয়া 4.5 কেজি চাউল নল'ব আপুনি। যোগান বিভাগে এনে দোকানীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব অতি সোনকালে। আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ এই বৃহৎ ঘোষণা, বিনামূলীয়া চাউলৰ নামত ৰেচন দোকানী আপোনাক ঠগিব নোৱাৰে। এতিয়া দিব লৈছো পৰৱৰ্তী খবৰ। এটা প্ৰতিজন শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক হৈ পৰিব আপাৰ ID কাৰ্ড আৰু প্ৰতিজন অভিভাৱকৰ বাবে এই খবৰটো জৰুৰী খবৰ। আপোনাৰ সন্তানৰ বাবে বাধ্যতামূলক হ'ব আপাৰ ID কাৰ্ড, কিন্তু ক'ত কিদৰে লাভ কৰিব এই কাৰ্ড আমি লৈ আহিছো সবিশেষ। বাতৰিটোলৈ মন কৰিব, এতিয়া দেশৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক হ'ব আপাৰ ID কাৰ্ড। এতিয়াই উলিয়াই লওক আপোনাৰ আপাৰ ID কাৰ্ডখন। কি কি কামত প্ৰয়োজন হ'ব এই কাৰ্ড? শিক্ষাৰ্থীৰ শৈক্ষিক তথ্য, বঁটা, ডিগ্ৰী, বৃত্তি আদি অন্যান্য ক্ৰেডিট ডিজিটেলাইজ হ'ব এই কাৰ্ডৰ জৰিয়তে। আৰু প্ৰাক প্ৰাথমিকৰ পৰা উচ্চ শিক্ষাৰ শিক্ষাৰ্থীলৈকে সকলোকে প্ৰয়োজন হ'ব আপাৰ কাৰ্ড। 12 সংখ্যক আপাৰ নম্বৰৰ যোগেদি এগৰাকী শিক্ষাৰ্থীৰ সকলো তথ্য সংৰক্ষিত থাকিব। ওৱান নেশ্যন ওৱান ID কাৰ্ড লক্ষ্যৰে এটি কেন্দ্ৰ চৰকাৰৰ লক্ষ্য। কিন্তু কিদৰে উলিয়াব এই আপাৰ ID কাৰ্ড আমি জনাই আছো বিতংভাৱে। অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমত কৰিব পাৰিব আপুনি আবেদন। আৰু ৰাজ্যৰ বিদ্যালয়সমূহত আৰম্ভ কৰা হৈছে আপাৰ ID কাম কাজ। আপাৰ IDৰ বাবে একাডেমিক বেংক অফ ক্ৰেডিট ৱেবছাইটত প্ৰৱেশ কৰক আপুনি আৰু মাই একাউণ্টত ক্লিক কৰি নিৰ্বাচন কৰক ষ্টুডেণ্ট অপশ্যনত। ইয়াৰ পিছতে আপুনি সাইন আপ কৰি সন্নিৱিষ্ট কৰি ব্যক্তিগত নথিপত্ৰ ছাবমিট কৰক আৰু প্ৰয়োজন হ'ব আপোনাক মোবাইল নম্বৰ, ঠিকনা আৰু আধাৰ কাৰ্ডৰ তথ্য। আৰু ডিজিলকাৰ একাউণ্টত লগইন কৰক আপুনি। KYC পৰীক্ষণৰ পিছতে সম্পন্ন হ'ব আপোনাৰ আপাৰ ID আবেদন প্ৰক্ৰিয়া আৰু ইয়াৰ পিছত আপুনি লগে লগে কৰিব পাৰিব ডাউনলোড। জানি লওক আপুনি ডাউনলোড কৰাৰো প্ৰক্ৰিয়া। পুনৰ লগইন কৰক একাডেমিক বেংক অফ ক্ৰেডিট ৱেবছাইটত। ইয়াৰ পিছত আপুনি নিৰ্বাচন কৰক ডাউনলোড অপশ্যনত আৰু লগে লগে স্ক্ৰীনত দেখিবলৈ পাব আপোনাৰ আপাৰ ID কাৰ্ডখন। পুনৰ ডাউনলোড অপশ্যনত ক্লিক কৰি আপোনাৰ সুবিধা হোৱাকৈ প্ৰিণ্ট কৰি লওক এই কাৰ্ডখন।